বিটিআৰ অঞ্চলত নিৰ্বাচনী গৰম বতাহ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে বিগত দিনকেইটাত নিৰ্বাচনৰ দিনৰ বাবে দিন ঘোষণা হ'বলৈ হয়তো 4 বা 5 দিন সময় লাগিব আৰু এই মুহূৰ্তত মই আছো চিৰাং জিলাৰ থুৰিবাৰী সমষ্টিটো মুকলি সমষ্টি আৰু ইয়াত প্ৰায় 60,000 ভোটাৰ আছে য'ত 12,000 বড়ো ভোটাৰ আৰু বাকীখিনি অনাবড়ো ভোটাৰ থকা এক অঞ্চল সুপাৰীগুৰি য'ত ৰাজবংশীয় অধ্যুষিত এক অঞ্চল ইয়াৰ ৰাইজে কি কয় থুৰিবাৰী সমষ্টিত এইবাৰ কি হ'ব মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম এই মুহূৰ্তত বৰ্তমান থুৰিবাৰী সমষ্টিত বিজেপিৰ দখলত আছে উপাধ্যক্ষ অভিৰাম নাৰ্জাৰী বিটিআৰ চৰকাৰৰ উপাধ্যক্ষ মই আপোনালোকৰ পৰা জানিবলৈ যত্ন কৰিম এই মুহূৰ্তত কি বিচাৰে এইবাৰ কি হ'ব আপোনালোকলৈ নমস্কাৰ জনাইছোঁ নিউজ টাইম নেকি প্ৰতিদিন টাইমৰ সন্মানীয় সাংবাদিক বন্ধুসকল আহি থকা BTC নিৰ্বাচনত আমি থুৰিবাৰীবাসী ভোটাৰ হিচাপে আমি বিগত নিৰ্বাচনত আমাৰ বিজেপি দলৰ প্ৰাৰ্থী অভিৰাম মহানায়ক বিজয়ী হৈছে আমি তেখেতৰ বিজয়ৰ ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট অৰিহণা আছে কিন্তু তেওঁৰ কাৰ্যকাল চোৱাত হয়তো আমি যিখিনি কাম দেখা পাব লাগিছিল হয়তো আমাৰ চকুত পৰা বিধৰ কাম আমি দেখা পোৱা নাই গতিকে এইবাৰ ভাবিছোঁ আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল যিহেতু 19 নং থুৰিবাৰী সমষ্টিত এক নিৰ্ণায়ক ভূমিকা ল'ব পাৰোঁ গতিকে এইবাৰ আমি যিকোনো দলৰ পৰা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীক আমি হয় হিমন্ত চৌধুৰী এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ